তো নমস্কাৰ বন্ধু বান্ধৱীসকল, সুপ্ৰভাত, গুড মৰ্ণিং। এতিয়া বাজিছে 9:30 আৰু মই উপস্থিত আছোঁ বৰ্তমান আমাৰ বৃহত্তৰ চালকোচা অঞ্চলৰ বৃহত্তৰ এখন গাঁও, গৌৰাংটাৰী গাঁও। এইখনে হৈছে আমাৰ গাঁও, ৰাজহুৱা মন্দিৰ, শ্ৰী শ্ৰী পঞ্চম দৌল মন্দিৰ। পঞ্চম দৌল মানেটো হ'ল আমাৰ যে হোলীৰ 5 দিন পিছত এই পঞ্চম দৌলখন অনুষ্ঠিত কৰা হয় ইয়াতে গাঁওবাসী ৰাইজ। আৰু এই পূজাখনৰ এইবাৰে ৰাইজে ধৰি বান্ধি মোক এটা গভীৰ এটা দায়িত্ব দিছে, মোক সভাপতি বনাইছে। মই এতিয়া কামত লাগি আছোঁ, খুবেই ব্যস্ত আছোঁ বৰ্তমান, যাৰ কাৰণে ভিডিঅ' হওক যিকোনো হওক, ডান্স হওক একো দিব পৰা নাই। ঐতিহ্য মন্দিৰটো বহুত পুৰণা মন্দিৰ হয় এই মন্দিৰটো, কিন্তু মন্দিৰটো নতুনকৈ নিৰ্মাণ কৰা হৈছে। কিন্তু পূজাখন বহুত আগৰ পৰা ইয়াতে পূজা কৰি আহিছিল আমাৰ গাঁওবাসী ৰাইজে। আৰু আমাৰ এই পূজাখন অনুষ্ঠিত হ'ব। আৰু ইয়াত চাওক বেনাৰখন লিখাই আছে শ্ৰী শ্ৰী পঞ্চম দৌল উৎসৱ উদযাপন আৰু বিৰাট মেলা ইষ্টাৰ্ণ গৌৰাংটাৰী 16, 17, 18 চ'ত মাহৰ আৰু ইংৰাজী 30, 31, 1 এপ্ৰিল। আৰু এই মেলাখনৰে যিহেতু পাৰ্মিশ্যন লাগিব, আৰু আজিকালি পাৰ্মিশ্যনৰ প্ৰচেছটো অলপ বেলেগ ধৰণৰ হৈছে, অনলাইন কৰিব লাগে। তো মই যোৱাকালি গৈছিলোঁ আমাৰ জিপিত, গাঁও পঞ্চায়তত গৈ যি ছেক্ৰেটাৰী আছে, ছেক্ৰেটাৰীৰ পৰা এখন লিখিত আনিব লাগিব। ছেক্ৰেটাৰীৰ পৰা লিখিত আনিলোঁ। ছেক্ৰেটাৰীৰ পৰা লিখিত আনি তাৰপিছত আমাক যাব লাগিব আকৌ লেটাৰ আৰু এখন আবেদন লিখিব লাগিব ফায়াৰ ব্ৰিগেডত, অগ্নি নিৰ্বাপক ফায়াৰ ব্ৰিগেডত এখন লিখিব লাগিব। আৰু তাৰপিছত আমি যাব লাগিব আমাৰ যি PS থানা আছে, চাপৰ থানাত যাব লাগিব, তাতে এখন আবেদন লিখিব লাগিব। আৰু লিখাৰ পিছত তাৰপিছত অনলাইন কৰিব লাগিব। মোৰ অলৰেডি লিখা হৈছে, এইবিলাক চব লিখা হৈছে। এইখন আনিছোঁ গাঁও পঞ্চায়তৰ পৰা। আৰু এইবিলাক ছুপাৰিণ্টেণ্ডেণ্ট এইখন লিখা হৈছে। আৰু এইখন হৈছে চাপৰ ফায়াৰ ইমাৰ্জেঞ্চি অফিচৰ পৰা এখন লিখিত আনিব লাগিব। এখন আবেদন দিয়া হৈছে, এইখন লিখা হৈছে। এতিয়া আমি গৈ আছোঁ তাতে। আৰু আশা কৰোঁ এই পূজাখনত সকলোৱে, আমাৰ যি অঞ্চলৰ সকলোৱে দলে বলে আহি যোগদান কৰিব। কাৰণ এই পূজাখনৰ প্ৰথম দিনাখন, ছেকেণ্ড মেলাৰ দিনাখন আমি সুদূৰ দৰঙৰ পৰা আহি আছে নাগাৰা নাম সুভাষ নাথ, খুবেই ফেমাছ আৰু বহুত এজন ভাল এটা নাগাৰা দল সুভাষ নাথ আহিব। নামলুয়া হিবা বান্ধ নামতে বহিবা, নাম বিনে গতি নাই, ও হেলান কৰিবা। নমস্কাৰ, মই সুভাষ নাথ। সকলোকে ভক্তিভৰা প্ৰণিপাত জনাইছোঁ। দৌল মহোৎসৱ উপলক্ষে, অৰ্থাৎ পঞ্চম দৌল মহোৎসৱ উপলক্ষে আমাৰ অনুষ্ঠান আছে গৌৰাংগটাৰী ধুবুৰী, আৰু তাৰিখটো হৈছে 31 মাৰ্চ। সকলো ৰাইজক আমি লগ পাম গৌৰাংগটাৰী ধুবুৰীত। শ্ৰী শ্ৰী পঞ্চম দৌল মহোৎসৱ উপলক্ষে আমাৰ নাগাৰা নামৰ অনুষ্ঠান আছে। গতিকে সকলোবিলাক আহিব, একেলগে নাম গাম, নাম শুনিম। ধন্যবাদ। আমি ফিক্স কৰা হৈছে, আমি বায়না থানা চব দিয়া হৈছে, সকলো আমাৰ হৈছে, আহিব 31 তাৰিখে আহিব। আৰু লাষ্টৰ 1 তাৰিখে দিনা আমি যাত্ৰা গান, এতিয়াও ঠিক কৰা নাই, যাত্ৰা গানটো আমাৰ কালেকশ্যন চলি আছে। যাত্ৰা গানটো মিনি থিয়েটাৰ আহিব 1 তাৰিখে। তো বলক এতিয়া যাওঁ, আমি চাপৰ যাওঁ, বলক। এইটো হৈছে আমাৰ মন্দিৰ, শ্ৰী শ্ৰী পঞ্চম দৌল মন্দিৰ। এই মন্দিৰটো আমাৰ মন্দিৰ নিৰ্মাণ কমিটি হ'ল, নতুনকৈ কমিটি বনাই আমাৰ গাঁৱৰ পৰা কালেকশ্যন কৰি, যিসকলে চাকৰিয়াল সিহঁতৰ পৰা 4,000, 5,000কৈ যোনে যি পাইছে, যেনেকৈ ডনেট দিছে, সেই হিচাপে মন্দিৰটো আজি এতিয়াও কমপ্লিট হোৱা নাই মন্দিৰটো। আৰু কোনোবাই যদি ইচ্ছুক এই মন্দিৰটোৰ কিবা দান দক্ষিণা দিব খোজে, তো মোক কণ্টেক্ট কৰিলে হয়, মই তলত নম্বৰটো দিম।
তো কণ্টেক্ট কৰিলে আমাৰ এই মন্দিৰত দান দক্ষিণা দিব পাৰে। তো বলক এতিয়া যাওঁ চাপৰত পাৰ্মিশ্যনৰ কাৰণে। চলো। নামৰুয়া হিবা বান্ধ নামতে বহিবা নাম বিনে গতি নাই ও হেলা নকৰিবা। আৰু ফাইনেলি ফায়াৰ ব্ৰিগেড অফিচত আহিলোঁ। আমি কাগজখন জমা দিলোঁ ইয়াতে, আমাৰ যিখন আবেদন আছিল। চ' আমাৰ আবেদনখন ছাৰক দিয়া হ'ল। তো আমি অলপ পিছতে আহি লৈ যাম। অলপ আৰু বেলেগ এটা কাম আছে RSৰ ফালে গৈ আমি আহি আছোঁ। আৰু ইয়াৰ যোনটো পৰিৱেশটো চাওক কি ধুনীয়া একদম। ইফালে চাওক পৰিৱেশটো চাৰিওফালে গছ গছনিৰে ভৰা। চাওক